বঙাইগাঁও শোধনাগাৰত শ্ৰমিকৰ প্ৰতিবাদ সমগ্ৰ দেশতে শ্ৰমিক বিৰোধী শ্ৰমিক কোড বাতিল কৰাৰ দাবী সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ শ্ৰমিক কোডৰ চৰকাৰী জাননী শীঘ্ৰে বাতিল কৰাৰ দাবী আৰু শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখতে দুঘণ্টীয়া শ্ৰমিক বিৰোধী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে শ্ৰমিকসকলে আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ সংযোজিত হৈছো আমাৰ সতীৰ্থ জয়ন্ত দেৱনাথৰ সৈতে জয়ন্ত আপোনাৰ ওচৰলৈ আহিছো আৰু প্ৰতিবাদৰ সামগ্ৰিক পৰিৱেশটো আপোনাক দেখুৱাবলৈ অনুৰোধ জনাইছো জয়ন্ত প্ৰথম ক'ব লাগিব সমগ্ৰ দেশৰ লগতে আজি চিৰাং জিলাৰ চাপাগুৰিস্থিত বঙাইগাঁও তেল শোধনাগাৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত যি বঙাইগাঁও ঠিকাদাৰৰ অধীনত যিসকল অস্থায়ী শ্ৰমিক আছে তেওঁলোকে আজি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে কাৰণ তেওঁলোকৰ প্ৰতিবাদী কাৰ্যৰ মূলত অৰ্থ হৈছে যে কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ বিৰুদ্ধে শ্ৰম কোড ইতিমধ্যে প্ৰণয়ন কৰিছে সেই শ্ৰম কোড বাতিল কৰাৰ দাবী দৰাচলতে আজি শ্ৰমিকসকল ঐক্যবদ্ধ হৈ এনেদৰে তেওঁলোকে আজি এই যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মোৰ লগত এই যিসকল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকৰ শ্ৰমিকসকলৰ নেতা মোৰ লগত উপস্থিত আছে মই আপোনাক জানিব কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে যিটো শ্ৰম কোড যিটো আইন ইতিমধ্যে প্ৰণয়ন কৰিব ওলাইছে এই শ্ৰম কোডৰ দ্বাৰা শ্ৰমিকসকলে কি ধৰণৰ ক্ষতিগ্ৰস্ত হ'ব বা এই বঙাইগাঁও শোধনাগাৰ যিসকল অস্থায়ী শ্ৰমিক বা যিসকল ঠিকাদাৰী অধীনত শ্ৰমিকসকল আছে তেওঁলোকে কি ধৰণে প্ৰভাৱিত হ'ব আজি যি আমাৰ শ্ৰম কোডখন যিখন লাগু কৰিব বিচাৰিছে এই লাগু কৰিলে আমাৰ বহু ধৰণৰ শ্ৰমিকখিনি হাৰাশাস্তি খাব লগা হ'ব আজি যি আমাৰ আন্দোলন কৰাৰ অধিকাৰ যি আমাৰ দৰমহা পোৱাৰ অধিকাৰ যি আমাৰ যধে মধে যে শ্ৰমিক ছাঁটাই কৰি আছে আপোনালোকে জানে আপোনালোকৰ জৰিয়তে আমি বহু কেইবাৰ এই বঙাইগাঁও ৰিফাইনাৰীৰ আগতে শ্ৰমিক ছাঁটাইৰ বিৰুদ্ধে আমি কেইবাবাৰো আমি অৱস্থান ধৰ্মঘট কৰিছোঁ অনাশন কৰিছোঁ আৰু আজি যদি শ্ৰম কোড যদি লাগু হয় তেতিয়াহ'লে পুঁজিপতিৰ হাতত যিখিনি ক্ষমতা এই ক্ষমতা দিয়াৰ লগে লগে আমাৰ বঙাইগাঁও ৰিফাইনাৰীত যিখিনি আমাৰ মানুহ কাম কৰি আছে এই কাম কৰি খোৱাৰ বহু ধৰণৰ আমাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব গতিকে আমি যি ধৰণৰ কৈ আছো আজি 1926 যি নাকি আমাৰ অধিকাৰ যি ট্ৰেড ইউনিয়ন অধিকাৰ এই ট্ৰেড ইউনিয়ন অধিকাৰত আমাৰ যি মানে ৰেজিষ্ট্ৰেশ্যনৰ কথা আছে আমাৰ নিজৰ অধিকাৰৰ কথা আছে বহু ধৰণৰ আমাৰ এই কথাখিনি আমি ইয়াত আছে জড়িত হৈ গতিকে আমি এই কাৰণত আজি আমি শ্ৰম কোড আমি নামানো আৰু এই শ্ৰম কোডৰ বিৰুদ্ধে আমি আন্দোলন কৰিব আজি ওলাইছো আৰু আন্দোলন কৰি যাম যিমান দিনলৈকে আমাৰ শ্ৰম কোড বাতিল নহয় আৰু যোৱা যিটো 21/11/2025 তাৰিখত যিটো আমাৰ নাকি জাননী জাৰি কৰিছে প্ৰত্যাহাৰ নকৰে তেতিয়া অনাগত দিনত আমি অসমত বিজেপি চৰকাৰ মানে উপলাবৰ কাৰণে আমি যিমান শ্ৰমিক আছো সেই শ্ৰমিকে আমি বিজেপি বিৰোধী আমি ভোট দান কৰি আমি অন্য ধৰণৰ আমি আমাৰ চৰকাৰ গঠন কৰাৰ কাৰণে আমি আগবাঢ়ি যাম আমাৰ যি প্ৰাপ্যৰ অধিকাৰ আমাৰ যি দৰমহাৰ অধিকাৰ আমাৰ যি বোনাছৰ অধিকাৰ আমাৰ যি দৰমহাৰ অধিকাৰ যিখিনি আমি পাব লাগে সেইখিনি যদি আজি শ্ৰম কোড লাগু হয় এই লাগু হোৱাৰ লগে লগে আমাৰ এই মানুহখিনি বহু ধৰণৰ মানে দৰমহা আজি চাওক যি নাকি 8 ঘণ্টা ডিউটি আজি এই ধৰণৰ আজি আমি বঙাইগাঁও ৰিফাইনাৰীতো 12 ঘণ্টা কৰাৰ কাৰণত বহু ধৰণৰ এইটো এটা লাগু কৰাৰ কাৰণত আজি 21 তাৰিখে জাননী জাৰি কৰিছে আজি বিজিআৰ মেনেজমেণ্টে গেটৰ সন্মুখত লাগু কৰাৰ কাৰণে আজি সিহঁতে মানে পোষ্টাৰিং কৰিছে গতিকে এই যদি পোষ্টাৰিং কৰে তেতিয়াহ'লে আমাৰ যি দৰমহা পাবৰ যিটো অধিকাৰ এই দৰমহা পাবৰ অধিকাৰটো নোহোৱা হৈ যাব গতিকে আমি কৈ আছো যে আমি কোনোপধ্যায় আমি শ্ৰম কোড মানি নলওঁ আৰু কোনোপধ্যায় আমি শ্ৰম কোড মানি নল'ম আমি নামানো নিশ্চয়কৈ শ্ৰম কোড বাতিলৰ দাবীত এনেদৰে আজি ৰাজ্য দেশ জুৰি আচলতে প্ৰতিবাদ সাব্যস্ত হৈছে তাৰ সমান্তৰালভাৱে বঙাইগাঁও শোধনাগাৰৰ সন্মুখতো প্ৰতিবাদত বহিছে শ্ৰমিকসকল এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ জয়ন্ত দেৱনাথ।